ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ নেলছন মেণ্ডেলা পাঠটোৰ পাৰ্ট 3 আজি মই তোমালোকলৈ ভিডিঅ' কৰি পঠাইছোঁ আৰু তোমালোকে ভিডিঅ'টো ভালকৈ শুনিবা আৰু নিজেও পাঠটো 2-3 বাৰ পঢ়িবা যদি কিবা বুজি নোপোৱা মোক সুধিবা আৰু পাঠটো শেষ হোৱাৰ পিছত যিখিনি কুৱেশ্যন আনসাৰ আছে সেইখিনি মই ষ্টেপ বাই ষ্টেপ তোমালোকলৈ দি থাকিম ঠিক আছে Nelson Mandela, Part 3, page number 21. In life, every man has twin obligations. মানুহৰ জীৱনত দুটা দায়বদ্ধতা থাকে, obligations থাকে, দায়িত্ব থাকে. Obligations to his family, to his parents, to his wife and children. তে কি কৈছে যে তেওঁ দায়বদ্ধতা কাৰ প্ৰতি থাকে নিজৰ পৰিয়ালৰ প্ৰতি থাকে পিতৃ মাতৃৰ প্ৰতি থাকে নিজৰ পত্নীৰ প্ৰতি থাকে আৰু নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি দায়বদ্ধতা থাকে আৰু আনটো দায়বদ্ধতা হৈছে এণ্ড হি হেজ এন অব্লিগেশ্যন টু হিজ পিপুল আৰু তেওঁ এটা দায়বদ্ধতা কাৰ প্ৰতি দায়বদ্ধ সেই মানুহখিনিৰ প্ৰতি অৰ্থাৎ যিখন সমাজত তেওঁ বাস কৰিছে সেই সমাজখনৰ মানুহখিনিৰ প্ৰতি ছ'চাইটিখনৰ প্ৰতি তেওঁ দায়বদ্ধতা আছে হিজ কমিউনিটি হিজ কাণ্ট্ৰি এই আটাইকেইটা দুটা কৈছে কি এটা হৈছে তেওঁ পৰিয়াল পেৰেণ্টছ পত্নী আৰু ল'ৰা ছোৱালী আনটো হৈছে তেওঁ ছ'চাইটিখনৰ প্ৰতি তেওঁ দেশখনৰ প্ৰতি এই দুটা অব্লিগেশ্যনছ আমাৰ প্ৰতিজন মানুহৰে আছে ইন এ চিভিল এণ্ড হিউমেন ছ'চাইটি মানৱ সমাজত কি কৈছে ইটছ মেন ইজ এবল টু ফুলফিল দ'জ অব্লিগেশ্যনছ একৰ্ডিং টু হিজ অ'ন ইনক্লাইনেশ্যনছ এণ্ড এবিলিটিজ কি কৈছে যে মানৱ সমাজত যেতিয়া আমি সমাজত বাস কৰি থাকোঁ সেই এজন মানুহে সেই অব্লিগেশ্যনছখিনি দায়বদ্ধতাখিনি কেনেকৈ ফুলফিল কৰিব পাৰে একৰ্ডিং টু হিজ অ'ন ইনক্লাইনেশ্যন অৰ্থাৎ তেওঁ নেচাৰেলি প্ৰাকৃতিকভাৱে তেওঁ কেনেদৰে তাত জড়িত কৰিছে নিজকে আৰু তেওঁৰ সামৰ্থ্যতা কি আছে এই দুটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি সেই যিখিনি দায়বদ্ধতা আছে সেইখিনি ফুলফিল কৰাত সহায় হয় ইনক্লাইনেশ্যনছ মিনছ নেচাৰেল টেণ্ডেঞ্চিজ অফ বিহেভিয়াৰ অৰ্থাৎ আমাৰ নেচাৰেলি আমাৰ মানুহ হিচাপে আমি যেতিয়া জন্ম লওঁ আমাৰ কিছুমান দায়বদ্ধতা আহে আমি যেতিয়া ডাঙৰ হওঁ আমাৰ পৰিয়ালটোৰ প্ৰতি পেৰেণ্টছৰ প্ৰতি চিলড্ৰেনৰ প্ৰতি ৱাইফৰ প্ৰতি আৰু লগতে আমাৰ ছ'চাইটিৰ প্ৰতি আমাৰ কাণ্ট্ৰিৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতাখিনি আমি কেনেকৈ সমাপন কৰিব পাৰিম একৰ্ডিং টু হিজ ওৱানছ অ'ন ইনক্লাইনেশ্যনছ এণ্ড এবিলিটিজ এজন মানুহৰ কেনেধৰণে তেওঁ তাত জড়িত হৈছে তেওঁ নেচাৰেল টেণ্ডেঞ্চি কি আছে সেইখিনিত জড়িত হ'বৰ কাৰণে আৰু তেওঁ সামৰ্থ্যতা কি আছে সেয়াৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ সেই অব্লিগেশ্যনছখিনি ফুলফিল কৰিব পাৰে বাট ইন এ কাণ্ট্ৰি লাইক চাউথ আফ্ৰিকা ইট ৱাজ মষ্ট ইম্পচিবল ফৰ এ মেন অফ মাই বাৰ্থ এণ্ড কালাৰ টু ফুলফিল বথ অফ দ'জ অব্লিগেশ্যনছ কৈছে যে চাউথ আফ্ৰিকাৰ নিচিনা এখন কাণ্ট্ৰিত য'ত মই জন্মগ্ৰহণ কৰিছোঁ ইট ৱাজ অলমষ্ট ইম্পচিবল ফৰ এ মেন অফ মাই বাৰ্থ মই যেনেকৈ জন্মগ্ৰহণ কৰিছিলোঁ আৰু যিটো পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ এণ্ড কালাৰ আৰু যিটো কালাৰলৈ মই জন্মগ্ৰহণ কৰিছিলোঁ টু ফুলফিল both of those obligations অৰ্থাৎ এই দুইটা অব্লিগেশ্যনছ দায়বদ্ধতা চাউথ আফ্ৰিকাৰ নিচিনা এখন কাণ্ট্ৰিত সমাপন কৰাটো একেবাৰে অসম্ভৱ আছিলে In South Africa, a man of color who attempted to live as a human being was punished and isolated. কি কৈছে সাউথ আফ্ৰিকাত এজন মানুহে তেওঁ কালাৰ যেতিয়া তেওঁ ব্লেক কালাৰ আছিলে ব্লেক কালাৰ এজন মানুহে who attempted to live as a human being এজন মানৱ হিচাপে এজন হিউমেনৰ যিখিনি স্বাধীনতা থাকিব লাগে যিখিনি ফ্ৰীডম থাকিব লাগে সেইখিনি যিখিনি অপৰচুনিটি তেওঁ ভোগ কৰিব পাৰিব লাগে সেই বস্তুখিনি যদি এজন মানুহে সাউথ আফ্ৰিকাৰ নিচিনা এখন কাণ্ট্ৰিত ভোগ কৰিবলৈ যায় তেওঁ কি কৰা হয় হি ৱাজ পানিছড এণ্ড আইচলেটেড তেওঁক পানিছমেণ্ট দিয়া হয় শাস্তি দিয়া হয় আৰু একাষৰীয়া কৰি পেলোৱা হয় ইন চাউথ আফ্ৰিকা এ মেন হু ট্ৰাইড টু ফুলফিল হিজ ডিউটি টু হিজ পিপুল ৱাজ ইনএভিটেবলি ৰিপ্ড ফ্ৰম হিজ ফেমিলি এণ্ড হিজ হোম and was forced to live a life apart. কি কৈছে in South Africa a man who tried to fulfill his duty South Africa এজন মানুহে যদি নিজৰ ডিউটি নিজৰ কৰ্তব্যটো ফুলফিল কৰিবলৈ চেষ্টা কৰে
কাৰ কাৰণে টু হিজ পিপুল তেওঁ জনসাধাৰণৰ কাৰণে তেওঁ মানুহখিনিৰ কাৰণে ৱাজ ইনএভিটেবল মিনছটো হৈছে আনএভইডেবল এইটো মানে নেচাৰেলি আহিবই তাৰমানে যদি তাত ইনএভিটেবলি শব্দটো এইটো বুজাই আছে যে সেইটো আমি বাধা দিব নোৱাৰোঁ সি আহিবই মানে আমাক সেই মানুহজনক পানিছমেণ্ট দিবই পিপুল ৱাজ ইনএভিটেবলি ৰিপ্ড তেওঁক কি কৰা হয় সেই যিটো তেওঁ ডিউটি কৰিবলৈ গৈছে সেইটো কৰ্তন কৰি দিয়া হয় তেওঁ আশাটো ভংগ কৰি দিয়া হয় আৰু তেওঁ কি কৰা হয় ৰিপ ফ্ৰম হিজ ফেমিলিৰ পৰা আঁতৰাই দিয়া হয় এণ্ড হিজ হোম ঘৰৰ পৰা পৃথক কৰি দিয়া হয় এণ্ড ৱাজ ফ'ৰ্চ টু লিভ এ লাইফ এপাৰ্ট এ টুইলাইট এক্সিষ্টেঞ্চ অফ চিক্ৰেচি এণ্ড ৰিবেলিয়ন কি কৈছে তেওঁক এনেকৈ বাধ্য কৰোৱা হয় তেওঁক অকলশৰীয়া জীৱন যাপন কৰিবলৈ বাধ্য কৰোৱা হয় আৰু এনেকুৱা এটা জীৱন য'ত এ টুইলাইট এক্সিষ্টেঞ্চ অফ চিক্ৰেচি এণ্ড ৰেবিলিয়ন কিয় কোৱা হয় তেওঁ টুইলাইট এনেকুৱা এটা কণ্ডিশ্যন বুজাই আছে যে যেতিয়া বেলি মাৰ যায় বেলি মাৰ যোৱা সময়ত যিটো ক্ষীণ পোহৰ আমি পাওঁ সেই তেনেকুৱা এটা অৱস্থা কৈছে তাৰপিছতে আন্ধাৰ হ'ব অৰ্থাৎ এটা অন্ধকাৰ ভৱিষ্যতৰ দিশৰ ফালে লৈ যোৱা হয় আৰু তাত হয় তেওঁ চিক্ৰেচি মেইনটেইন কৰি ক'ৰবাত এটা গুহাৰ ভিতৰত থকা দি তেওঁ থাকিব লাগিব নতুবা তেওঁ কি হ'ব বিদ্ৰোহী হ'ব লাগিব এনেকুৱা এটা অৱস্থালৈ লৈ যোৱা হয় কি কৰিলে লৈ যোৱা হয় যদিহে তেওঁ ইফ হি ট্ৰাইড টু ফুলফিল হিজ ডিউটি টু হিজ পিপুল সেইটো কৰিলে তেওঁক শাস্তি দিয়া হয় আই ডিড নট ইন দ্য বিগিনিং চুজ টু প্লেচ মাই পিপুল এবভ মাই ফেমিলি প্ৰথমতে মই কি কৰিছিলোঁ মই মোৰ ফেমিলিতকৈ মোৰ পৰিয়ালটোক ওপৰত ৰাখিব বিচৰা নাছিলোঁ বাট ইন এটেম্পটিং টু ছাৰ্ভ মাই পিপুল আই ফাউণ্ড ডেট আই ৱাজ প্ৰিভেণ্টেড ফ্ৰম ফুলফিলিং মাই অব্লিগেশ্যনছ এজ এ ছন এ ব্ৰাদাৰ এ ফাদাৰ এণ্ড এ হাজবেণ্ড বাট যেতিয়া মই এইটো দেখিলোঁ যে আই ফাউণ্ড ডেট মই পাইছিলোঁ যে মই বিচাৰি পাইছিলোঁ ডেট আই ৱাজ প্ৰিভেণ্টেড মোক বাধা দিয়া হৈছিলে ফ্ৰম ফুলফিলিং মাই অব্লিগেশ্যনছ এজ এ ছন এজন পুত্ৰ হিচাপে এ ব্ৰাদাৰ এজন ভাতৃ হিচাপে এ ফাদাৰ এজন পিতৃ হিচাপে আৰু এজন হাজবেণ্ড হিচাপে যেতিয়া মই মোৰ দায়িত্বখিনি পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ যেতিয়া আগবাঢ়ি গৈছিলোঁ তেতিয়া মোক কি কৰা হৈছিলে বাধা দিয়া হৈছিলে I was not born with hunger to be free ধুনীয়া কথা এটা কৈছে I was not born with a hunger to be free যেতিয়া তেওঁ জন্মগ্ৰহণ কৰিছিলে তেওঁ স্বাধীনতাৰ কাৰণে ভোকাতুৰ নাছিলে তেওঁ কিবা এটা স্বাধীন লাগে সেইটো কাৰণে তেওঁ ভোকাতুৰ হৈ জন্মগ্ৰহণ হোৱা নাছিলে I was born free মই ফ্ৰীলে জন্মগ্ৰহণ কৰিছিলোঁ ফ্ৰী ইন এভৰি ৱে সকলো দিশৰ পৰাই মই ফ্ৰী আছিলোঁ I could know free to run in the fields near my mother's hut, free to swim in the clear stream that ran through my village. কি কৰিছিলোঁ মোৰ মাৰ লগত মাৰ ঘৰটোৰ কাষত মই দৌৰিব পাৰিছিলোঁ যিখন ফিল্ড আছিলে আমাৰ ঘৰৰ কাষত যিখন ফিল্ড আছিলে মুকলি পথাৰ আছিলে তাত মই দৌৰিব পাৰিছিলোঁ মই পৰিষ্কাৰ পানীত সাঁতুৰিব পাৰিছিলোঁ free to roast maize under the stars and ride the broad backs of slow moving bullsৰ ওপৰত বহি পেলাই মই ঘূৰি ফুৰিব পাৰিছিলোঁ আৰু মাকৈ শুকুৱাব পাৰিছিলোঁ মাকৈ ভাজিছিলোঁ সেয়া খাইছিলোঁ বা ইত্যাদি যিখিনি আমি কৰিব পাৰোঁ এই গোটেইখিনি আমি ভোগ কৰিব পাৰিছিলোঁ এজ লং এজ আই অবেড মাই ফাদাৰ এইখিনি কেতিয়ালৈকে পাৰিছিলোঁ এজ লং এজ আই অবেড মাই ফাদাৰ এণ্ড এবাইডেড বাই দ্য কাষ্টমছ অফ মাই ট্ৰাইব তেতিয়ালৈকেহে যেতিয়া মই মোৰ পিতৃৰ কথামতে মই চলি আছিলোঁ আৰু মই আমাৰ ট্ৰাইবৰ জনজাতীয় যিখিনি সংস্কৃতি আছিলে যিখিনি ৰীতি নীতি আছিলে কাষ্টমছ ৰীতি নীতি সেই ৰীতি নীতিবোৰ যেতিয়ালৈকে মই মানি আছিলোঁ তেতিয়ালৈকে মই ফ্ৰী আছিলোঁ আই ৱাজ নট ট্ৰাবল বাই দ্য লজ অফ মেন অৰ গড মোক কোনো ধৰণৰ ট্ৰাবল দিয়া হোৱা নাছিলে কাৰ পৰা দিয়া হোৱা নাছিলে কোনো লজ অফ মেন অৰ গড মানুহৰ বনোৱা ল বা ভগৱানৰ কোনো আইনৰ দ্বাৰা মোক কোনো ধৰণৰ বাধা দিয়া হোৱা নাছিলে ইট ৱাজ অনলি হুৱেন আই বিগেন টু লাৰ্ণ ডেট মাই বয়হুড ফ্ৰীডম ৱাজ এন ইলিউশ্যন ইট ৱাজ অনলি হুৱেন আই বিগেন টু লাৰ্ণ তেতিয়া মই শিকিছিলোঁ বিগেন টু লাৰ্ণ ডেট মাই বয়হুড ফ্ৰীডম ৱাজ এন ইলিউশ্যন হুৱেন আই ডিছকভাৰ্ড এজ এ য়ং মেন ডেট মাই ফ্ৰীডম হেড অলৰেডি বিন টেকেন ফ্ৰম মি যেতিয়া মই ডেকা হ'লোঁ তেতিয়া মই গম পালোঁ যে মোৰ যিটো স্বাধীনতা আছিলে সেইটো অলৰেডি মোৰ পৰা লৈ যোৱা হৈছে মোৰ পৰা
কাহিনীয়া হৈছে আৰু মোক যিটো স্বাধীনতা দিয়া হৈছিলে কি কৈছিলে যে ইট ৱাজ অনলি হুৱেন আই বিগেন টু লাৰ্ণ ডেট মাই বয়হুড ফ্ৰীডম ৱাজ এন ইলুশ্যন মোৰ যিটো ল'ৰালি কালত যিটো মই স্বাধীনতা ভোগ কৰিছিলোঁ সেয়া মানে এইটো কি আছিলে প্ৰকৃততে সি স্বাধীনতা নাছিলে ইট ৱাজ জাষ্ট এন ইলুশ্যন জাষ্ট দেখাইহে এটা স্বাধীনতা আছিলে প্ৰকৃততে সি নট ৰিয়েল সেইটো প্ৰকৃত স্বাধীনতা মোৰ নাছিলে অলৰেডি বিন টেকেন ফ্ৰম মি যিটো স্বাধীনতা দিছে সেইটো মোলৈ লৈ গ'ল মই যেতিয়া ডেকা হ'লোঁ তেতিয়া গম পালোঁ ডেট আই বিগেন টু হাংগাৰ ফৰ ইট আৰু তেতিয়াই মই কি হৈছিলোঁ মই সেই স্বাধীনতাৰ কাৰণে ভোকাতুৰ হৈ পৰিছিলোঁ এট ফাৰ্ষ্ট এজ এ ষ্টুডেণ্ট আই ৱান্টেড ফ্ৰীডম অনলি ফৰ মাই চেল্ফ যেতিয়া মই ষ্টুডেণ্ট আছিলোঁ প্ৰথমতে তেতিয়া মই স্বাধীনতা কেৱল মোৰ বাবে বিচাৰিছিলোঁ দ্য ট্ৰেঞ্জিটৰী ফ্ৰীডমছ অফ বিং এবল টু ষ্টে আউট এট নাইট যিটো এটা খন্তেকীয়া স্বাধীনতা কি স্বাধীনতা যে ৰাতি মই বাহিৰলৈ ওলাই যাব পাৰোঁ য'ত ত'ত মোৰ মন গ'লে থাকিব পাৰোঁ সেইটো খন্তেকীয়া স্বাধীনতা এটা আছিলে যেতিয়া মই ষ্টুডেণ্ট আছিলোঁ তেতিয়া মই বিচাৰিছিলোঁ এট নাইট ৰিড হোৱাট আই প্লিজড মই যিটো ইচ্ছা কৰোঁ সেইটো পঢ়িবলৈ এণ্ড গ' হুৱেৰ আই চুজ লেটাৰ এজ এ য়ং মেন ইন জোহান্সবাৰ্গ I yearned for the basic and honorable freedom of achieving of my potential of earning my keep of marrying and having a family. আৰু যেতিয়া মই জোহান্সবাৰ্গত গ'লোঁ ডেকা হ'লোঁ তেতিয়া মই কি মোৰ স্বাধীনতাৰ কাৰণে মই ব্যগ্ৰ হৈ পৰিলোঁ আৰু মোক তেতিয়া মই কেনেকুৱা স্বাধীনতা বিচাৰিছিলোঁ এটা সন্মানজনক স্বাধীনতা মই বিচাৰিছিলোঁ সেই স্বাধীনতা কিহৰ কাৰণে অফ এচিভিং মাই পটেঞ্চিয়েল অফ আৰ্নিং মাই কিপ মানে মোৰ লাইভলিহুডৰ কাৰণে মোৰ জীৱন নিৰ্বাহৰ কাৰণে কিবা কাম কৰিবৰ কাৰণে চাকৰি কৰিবৰ কাৰণে সেইটো মই স্বাধীনতা বিচাৰিছিলোঁ অফ মেৰিং মই বিয়া পাতিবৰ কাৰণে স্বাধীনতা বিচাৰিছিলোঁ এণ্ড হেভিং এ ফেমিলি মোৰ এটা ফেমিলি থাকক দ্য ফ্ৰীডম নট টু বি অবষ্ট্ৰাক্টেড ইন এ হিউমেন ল এনেকুৱা এটা ফ্ৰীডম যিটো কোনো মানৱীয় আইনে অবষ্ট্ৰাক্টেড ইন এ লফুল লাইফ মই আইনগতভাৱে যেতিয়া মই থাকিম সেই আইনগতভাৱে মই চলি থাকোঁতে তেতিয়া মোক যাতে কোনেও সেইটো বাধা দিব নোৱাৰে But then I slowly saw that not only was I not free, but my brothers and sisters were not free. কিন্তু মই লাহে লাহে গম পালোঁ যে অকল ময়ে ফ্ৰী নোহোৱাকৈ থকা নাই ময়ে বান্ধোনত থকা নাই ময়ে দাসত্বৰ বান্ধোনত থকা নাই কোন আছে মোৰ ভাই ককাইবিলাকো আছে বাই ভনীবিলাকো সেই দাসত্বৰ বান্ধোনত আবদ্ধ হৈ আছে I saw that it was not just my freedom that was curtailed. মই দেখিছিলোঁ যে কেৱল মোৰেই স্বাধীনতা কাৰ্টেল কৰা হৈছে যে সেইটো নহয় but the freedom of everyone who look like I did. যে সকলো মানুহৰ স্বাধীনতা কাটা হৈছিলে যোনে মোৰ দৰে চাইছিলে মোৰ দৰে কথাবিলাক অনুভৱ কৰিব পাৰিছিলে তেওঁ গম পাইছিলে যে সকলোৰে স্বাধীনতাবিলাক কাটা হৈছে অৰ্থাৎ স্বাধীনতাবিলাক স্বাধীনতা ভোগ কৰাত বাধা দিয়া হৈছিলে That is when I joined the African National Congress and that is when the hunger for my own freedom became the greater hunger for the freedom of my people. মই যেতিয়া ইণ্ডিয়ান নেশ্যনেল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত জইন কৰিলোঁ যেতিয়া মোৰ কি হ'ল যে মই যিটো স্বাধীনতা বিচাৰিছিলোঁ মোৰ স্বাধীনতাতকৈ কি হ'ল মই নিজৰ স্বাধীনতাতকৈ মোৰ মানুহখিনিৰ স্বাধীনতাৰ কাৰণে বেছি ভোকাতুৰ হৈ পৰিছিলোঁ বৰ বেছি ব্যগ্ৰ হৈ পৰিছিলোঁ যে মোৰ মানুহখিনিক স্বাধীনতা লাগে ইট ৱাজ দিছ ডিজায়াৰ ফৰ দ্য ফ্ৰীডম অফ মাই পিপুল টু লিভ দেয়াৰ লাইফছ উইথ ডিগনিটি এণ্ড ছেল্ফ ৰেচপেক্ট ডেট এনিমেটেড মাই লাইফ এতিয়া কি হৈছে মোৰ মনটো মোৰ জীৱনটো এনেধৰণৰ উৎসুকতা বাঢ়ি গৈছিলে যেনে এনেকুৱা এটা এক্সাইটমেণ্ট আহিছিলে যে মোৰ কি কৈছোঁ যে মোৰ মানুহখিনিক ইট ৱাজ দ্য ডিজায়াৰ ফৰ দ্য ফ্ৰীডম অফ মাই পিপুল টু লিভ দেয়াৰ লাইফছ উইথ ডিগনিটি মোৰ সন্মানজনকভাৱে আত্মসন্মান জীয়াই ৰাখি আত্মসন্মান বোধেৰে সকলো মানুহ যাতে জীয়াই থাকিব পাৰে সেই চিন্তাটোৱে মোৰ জীৱনটো কি কৰিছিলে বেছি এটা এক্সাইটমেণ্ট আনি দিছিলে এনিমেটেড মাই লাইফ ডেট ট্ৰেন্সফৰ্মড এ ফ্ৰাইটেণ্ড য়ং মেন ইনটু এ বল্ড ওৱান আৰু সেই যিটো মোৰ ডিজায়াৰ হৈছিলে মনত মোৰ মানুহখিনিৰ কাৰণে মোৰ দেশৰ জনগণৰ কাৰণে যিটো স্বাধীনতা বিচাৰি মোৰ মনত যিটো এক্সাইটমেণ্ট আহিছিলে সেইটোৱে কি কৰিলে যে এজন ফ্ৰাইটেণ্ড য়ং মেনক ইনটু এ বল্ড ওৱানলৈ কৈছে এটা ভয়াতুৰ এটা ল'ৰাক কি কৰিলে এজন সাহসী ব্যক্তিলৈ ৰূপান্তৰিত কৰি দিলে ডেট ড্ৰভ এ ল এবাইডিং এটৰ্নি টু বিকাম এ ক্ৰিমিনেল কি কৰিলে আইন মানি চলা এজন উকিলক কি কৰি দিলে এজন অপৰাধীলৈ ৰূপান্তৰ কৰি দিলে ডেট টাৰ্ণড এ ফেমিলি লাভিং হাজবেণ্ড ইনটু এ মেন উইদাউট হুম
এই যে মই পৰিয়াল ভাল পোৱা মানুহটোক এনেকুৱা এজন মানুহলৈ ৰূপান্তৰ কৰি দিলে যে মই পৰিয়ালৰ সলনি অকলশৰে থকা এটা মানুহলৈ ৰূপান্তৰ কৰি দিলে that forced a life loving man to live like a monk এটা মানুহৰ লগত জীৱন নিৰ্বাহ কৰি ভাল পোৱা মানুহ এটাক এজন মংক ক'লে এই যিবিলাক কি ক'ব সাধু সন্ন্যাসীলে মোক ৰূপান্তৰ কৰি দিলে I am not more virtuous or self-sacrificing than the next man virtuous or self-sacrificing than the next man কি কৈছে মই মোৰ বেলেগ এজন মানুহতকৈ মোৰ কাষত থকা বেলেগ এজন মানুহতকৈ বৰ বিশেষ মৰেল কেৰেক্টাৰ থকা বা বৰ বিশেষ আত্মত্যাগ কৰা ব্যক্তি নাছিলোঁ মই তেওঁলোকৰ দৰে আছিলোঁ but I found that I could not even enjoy the poor and limited freedoms I was allowed when I knew my people were not free আৰু মই যেতিয়া দেখিলোঁ যে মোৰ মানুহবিলাক মোৰ ছ'চাইটিৰ মানুহবিলাক যেতিয়া ফ্ৰী নহয় সিহঁত দাসত্বৰ বান্ধনত বান্ধ খাই আছে আবদ্ধ হৈ আছে তেতিয়া মোৰ কাৰণে যিখিনি স্বাধীনতা আছিলে মই সেইখিনিও ভোগ কৰিব পৰা নাছিলোঁ ফ্ৰীডম ইজ ইণ্ডিভিজিবল দ্য চেইঞ্জ অন এনি ওৱান অফ মাই পিপুল ৱেৰ দ্য চেইঞ্জ অন অল অফ দেম যে ফ্ৰীডমটো এনেকুৱা নহয় ভাগ ভাগ কৰি দিব বুলি দ্য চেইঞ্জ অন এভৰি ওৱান দ্য চেইঞ্জ এই যে যিটো দাসত্বৰ বান্ধোন এজন মানুহক যিডাল দোলেৰে বান্ধি থৈছে এজন মানুহক বান্ধা মানে গোটেই ছ'চাইটিখনকে সেই দাসত্বৰ বান্ধনেৰে বান্ধি থোৱা হৈছে দ্য চেইঞ্জ অন অল অফ মাই পিপুল ৱেৰ দ্য চেইঞ্জ অন মি গোটেই মানুহখিনিত যিডাল দাসত্বৰ বান্ধনেৰে বান্ধ খুৱাই ৰাখিছে ৰছীৰে সেই ৰছীডালে মোকো বান্ধি থৈছে আই নিউ ডেট অপ্ৰেছৰ মাষ্ট বি লিবাৰেটেড জাষ্ট এজ চিয়'ৰলি এজ দ্য অপ্ৰেছড মই এইটো কথা বুজিছিলোঁ যে যিসকল শোষক আৰু শোষিত যোনে অত্যাচাৰ কৰে আৰু যাক অত্যাচাৰ কৰা হয় আৰু দুইটাকে স্বাধীনতাৰ প্ৰয়োজন দুইটাকে কি দিব লাগে ফ্ৰী লাগে দুইটাকে ফ্ৰীডমৰ প্ৰয়োজন এ মেন হু টেক্স এৱে আনাডাৰ্ছ মেন ফ্ৰীডম ইজ এ প্ৰিজনাৰ অফ হেট্ৰেড কি কৈছে এজন মানুহে যি আনৰ স্বাধীনতাটো কাঢ়ি আনিছে সেই মানুহজনো কি হৈছে প্ৰিজনাৰ অফ হেট্ৰেড বুলি কৈছে তেওঁ এজন প্ৰিজনাৰ তেওঁ এজন কয়দী কিহৰ কয়দী ঘৃণাৰ কয়দী মানুহৰ ঘৃণাৰে তেওঁ কি হৈ আছে বন্দী হৈ আছে অৰ্থাৎ তেওঁক কোনো মানুহে ভাল নাপায় তেনেকুৱা এটা কথা ইয়াত বুজাইছে হি ইজ লকড বিহাইণ্ড দ্য বাৰ্ষ্ট অফ প্ৰেজুডাইজ এণ্ড নেৰ' মাইণ্ডেডনেছ আই এম নট ট্ৰুলি ফ্ৰী ইফ আই এম টেকিং এৱে ছাম ওৱান এলছ ফ্ৰীডম কৈছে যে মই সম্পূৰ্ণ ফ্ৰী হ'ব নোৱাৰোঁ যদিহে মই আনৰ স্বাধীনতাটো কৰ্তন কৰোঁ কাঢ়ি লৈ যাওঁ জাষ্ট এজ চিয়'ৰলি এজ আই এম নট ফ্ৰী হুৱেন মাই ফ্ৰীডম ইজ টেকেন ফ্ৰম মি যেনেকৈ মোৰ যেতিয়া স্বাধীনতা লৈ যোৱা হৈছিলে তেতিয়া মই ফ্ৰী হোৱা নাই আৰু কোনোবাই যদি মোৰ স্বাধীনতা লৈ গৈছে কোনোবাই যদি মোক অত্যাচাৰ কৰিছে তেওঁ ফ্ৰী হ'ব নোৱাৰে দ্য অপ্ৰেছড এণ্ড অপ্ৰেছৰ এলাইক আৰ ৰ'বড অফ দেয়াৰ হিউমেনিটি এই এনেকুৱা এটা ছ'চাইটিত য'ত শোষক আৰু শাসক থাকে আৰু এই শোষক শাসকৰ দুইজনেৰে যিটো হিউমেনিটি সেইটো মানে লুট কৰা হৈছে অৰ্থাৎ ৰ'ব কৰা হৈছে সেইটো লৈ যোৱা হৈছে কাৰ্টেল কৰা হৈছে গতিকে এই পাঠটো ইমানতে তোমালোকৰ শেষ হৈছে ইয়াৰ পিছতে তোমালোকৰ কুৱেশ্যন আনচাৰ আহিব অৰেল কম্প্ৰিহেনশ্যন চেকত ইয়াত কেইটা আছে তিনিটা কুৱেশ্যন আছে হোৱাট টুইন অব্লিগেশ্যন ডাছ মেণ্ডেলা মেনশ্যন সেই টুইন অব্লিগেশ্যন কি পাৰ্ট লেশ্যনটো আৰম্ভ হওঁতে প্ৰথমতে আছিলে হোৱাট ডিড বিং ফ্ৰী মেণ্ডেলা এজ এ বয় এণ্ড এজ এ ষ্টুডেণ্ট ডাজ হি কণ্ট্ৰাষ্ট দিছ ট্ৰেঞ্জিটৰী ফ্ৰীডম উইথ দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডম ডাজ মেণ্ডেলা থিংক দ্য অপ্ৰেছৰ ইজ ফ্ৰী হোৱাই এণ্ড হোৱাই নট তেওঁ অপ্ৰেছৰসকল ফ্ৰী বুলি ভাবিছিলে নেকি যদি ভবা নাই কিয় ভবা নাছিলে কথাটো ইয়াত আছে এইখিনি আমি লেশ্যনটো শেষ হোৱাৰ পিছত আমি আলোচনা কৰিম